আজি এই সভাখনত যিটো গীত উন্মোচন কৰিবলৈ লোৱা হৈছে সেইটো গীত উন্মোচন কৰিবলৈ আহ্বান কৰি অনা সন্মানীয় কবি, গীতিকাৰ, শিক্ষক, নলবাৰীৰ বিশিষ্ট নাগৰিক অনুকূল সম্মাননীয়, আজি অনুষ্ঠিত হ'বলগীয়া গীতটোৰ ভিডিঅ' এটা কৰা হৈছিলে। ভিডিঅ'টো নিৰ্দেশনা দিছিলে, পৰিচালনা কৰিছিলে কথাছবি পৰিচালক ইন্দ্ৰজিৎ কাকতি, তেখেত আমাৰ উপস্থিত আছে। আৰু অভিনয় কৰিছে একক চৰিত্ৰত পৰিণতি শৰ্মা, তেখেত উপস্থিত আছে। আৰু আপোনালোক সকলো সাংবাদিক বন্ধুসকল, প্ৰথমতে এই গীতটো এই প্ৰেক্ষাগৃহত উন্মোচন কৰাৰ সুবিধা দিয়াৰ বাবে নলবাৰী প্ৰেছ ক্লাবক আৰু সাংবাদিক বন্ধুসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই সৰুকালৰ পৰা গীত চৰ্চা কৰিছিলোঁ, গাইছিলোঁ, কিন্তু কলেজ জীৱন পোৱাৰ পিছতে মই গীত গাবলৈ এৰিবলৈ গ'ল। টনচিল অপাৰেশ্যন কৰিলোঁ, তাৰপিছত মাত কৰি আগত গীত গাব এৰিবলৈ গ'ল। তাৰপিছত 45 বছৰ পাৰ হৈ গ'ল, চাকৰি পৰা অৱসৰ গ্ৰহণ কৰিলোঁ। এই 45 বছৰ কিন্তু মই বহুত গীত লিখিছোঁ, শুৰু কৰিছোঁ। এটা দুটাতে মই গীত উলিয়াবলৈ আৰম্ভ কৰিছোঁ। ইতিমধ্যে 5টা গীত মোৰ ওলাইছে। প্ৰথম গীতটো আমাৰ কলেজে, মই যিখন কলেজত কাম কৰিছিলোঁ, গুৱাহাটী এছ বি নগৰ কলেজ, সেইখন কলেজত যিটো কলেজ চং মহাবিদ্যালয় গীত, সেইটো গীত কলেজে গ্ৰহণ কৰিছে। তাৰপিছত আৰু 3টা গীত ওলাইছে, আৰু এটি মোৰ 5ম গীত। এই গীতটো মোৰ আচলতে বহুত সপোনৰ গীত। মই ভাষা সাহিত্যৰ ছাত্ৰ, অসমীয়া সাহিত্যৰ ছাত্ৰ আছিলোঁ। গতিকে সাহিত্যৰ জৰিয়তে মানুহৰ আৱেগ অনুভূতিৰ কথা বহুত জানিব পৰা যায়, শুনিব পৰা যায়। নলবাৰী কলেজত যেতিয়া BA পাছ, অসমীয়া মেজৰলৈ মই অনাৰ্ছ লৈ পাছ পঢ়ি আছিলোঁ, তেতিয়া শশী শৰ্মাচাৰী চিত্ৰকূটৰ চিত্ৰ নামৰ এটা কবিতা পঢ়াইছিলে। সেইটো আছিল ৰামায়ণৰ কথা এটা। সীতাক হৰণ কৰি লৈ গৈছে ৰাৱণে, আৰু পঞ্চৱতী বনত ৰামে বিচাৰি ফুৰিছে। পঞ্চৱতী মানে বিচাৰি ফুৰোতে মন্দাকিনী নৈৰ পাৰত চিত্ৰকূটৰ পৰ্বত এখন আছে, তাতে থাকিলে। আৰু যাতে পাৰত বহি থাকোঁতে মন্দাকিনী নৈৰ পাৰত তেওঁ দেখিলে কি বহুত মানে জুৰীয়া জুৰীয়া চৰাই আছে। তেতিয়া বাৰিষা কাল আছিলে, আৰু ৰামে নিজৰ ভায়েকক কৈছে যে এই সময়ত যদি সীতা মোৰ কাষত থাকিলেহেঁতেন, আমি দুয়ো বহুত আনন্দ পালোহেঁতেন, আমি স্বামী স্ত্ৰী, আমি আনন্দ পালোঁ। অৰ্থাৎ কথাটো এনেকুৱা যে বাৰিষা কালত যে স্বামী স্ত্ৰীয়ে যদি আঁতৰি থাকে, প্ৰেমিক প্ৰেমিকা যদি আঁতৰি থাকে, তেওঁলোকৰ মাজত বিৰহৰ ভাৱটো তীব্ৰ হৈ উঠে। সেইটোৱে বস্তু। অৱচেতন মনত সেইটো থাকে চব নাৰী পুৰুষৰ, কিন্তু চেতন মনত সেইটো প্ৰকাশ পাব পাৰে, নাপাব পাৰে। তাৰপিছত যেতিয়া মই আকৌ অসমীয়া বিভাগৰে শিক্ষক হ'লোঁ, সেই কবিতাটোকে মই ছাত্ৰবিলাকক পঢ়াব লগা হ'লোঁ। তেতিয়া মই ভালকৈ ইতিমধ্যে বিভিন্ন আৰু অন্যান্য ক্ষেত্ৰতো মই এইবিলাক কথাটো পাইছোঁ। এই বিষয়লৈ বোলে মেটাফিজিকেল পয়েম বুলি ইংৰাজী সাহিত্যত এটা ডাঙৰ ভঁৰাল আছে। এইটো 17 শতিকাতে আৰম্ভ হৈছে, আৰু অতি শকত এটা পুঁজি ইংৰাজী সাহিত্যত দি গৈছে। অসমীয়া সাহিত্যত গোটেই ভাৰতবৰ্ষতে এনেকুৱা আছে। বাল্মীকি ৰামায়ণত যিখিনি কথা পঢ়ে তাকে অৱলম্বন কৰি কালিকাখন মেঘদূত কাব্য লিখিছিল, আপোনালোকে শুনিছে। এই মেঘদূত কাব্যখন ইয়াৰ ভিত্তিতে গঢ়ি উঠিছে। মেঘদূত কাব্যখন প্ৰথম আৰম্ভ হৈছে 1 তাৰিখে আৰম্ভ হৈছে, বাৰিষা কালটো আৰম্ভ হৈছে। এজন যক্ষ আছিলে কুবেৰৰ ফুল যোগাওঁতা। যক্ষই ৰাতিপুৱা উঠিলে ফুল কুবেৰক যোগান ধৰে। যক্ষই বিয়া কৰালে, গতিকে ৰাতিপুৱা স্বামীৰ সান্নিধ্য হৈ গ'লে পত্নীৰ সান্নিধ্য দি তেওঁ ওলাই আহিব নোৱাৰে। সেইকাৰণে এদিন যক্ষই কি কৰিলে, আগৰ দিনা গধূলিতে ফুলবিলাক তুলি পেলাই কুবেৰৰ পূজাৰ কাম চলিছে। কুবেৰে ৰাতিপুৱা গ'লে গম পালে যে এইটো বাঢ়ি ফুল। তেতিয়া কুবেৰে যক্ষক শাপ দিলে, তই ইয়াৰ শাস্তি দিলে যে যি পত্নীৰ কাৰণে তই মোক বাঢ়ি ফুলে পূজা কৰালি, সেই পত্নীৰ পৰা তই আঁতৰি থাকিব লাগিব, নিৰ্বাসন দিলে। নিৰ্বাসনত থাকিলে, নিৰ্বাসনত যেতিয়া আছে তেতিয়া আহাৰৰ কলীয়া ডাৱৰ আহিল। তেতিয়া সিদিনা যক্ষই এই ডাৱৰক মাতি আনিছে, আনি ডাৱৰক কৈছে নিজৰ প্ৰেমিকালৈ, নিজৰ পত্নীলৈ যে তেওঁৰ এই বিৰহ বেদনা পত্নীৰ পৰা আঁতৰি থাকিনি জনাইছে। সেইটো উত্তৰ মেঘদূত কাব্যখনত। মেঘখিনি গৈ পেলাই তেওঁৰ পত্নীক কৈছে, সেই মেঘৰ পত্নীয়েও তেওঁৰ পৰা সেই একেধৰণৰ বাৰ্তা দি পাইছে। তাৰপিছত কি হৈছে, শেষত দুখৰ বিনিময় হৈ থাকোঁতে কি হ'ল, লাহে লাহে কি হ'ল, আকাশত কলীয়া ডাৱৰ শেষ হৈ গ'ল। মেঘদূত কাব্যখনত শুকুলা ডাৱৰ আহিল। শুকুলা ডাৱৰ আহিল মানে কি, বাৰিষা কাল অন্ত পৰিল, শৰৎ কাল লাহে লাহে আহিল।
অৰ্থাৎ বাৰিষা কালত দক্ষৰ তেওঁৰ পত্নীৰ যিটো পৰস্পৰৰ প্ৰতি যিটো আকৰ্ষণ আছিল সেইটো কি হ'ল বিফল হৈ গ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।